নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনাথ দত্ত আৰু আপোনালোকে লৈ আহিছোঁ 10 ছেপ্টেম্বৰ মংগলবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্জিকা অনুসৰি অৰ্থাৎ পঞ্চাংগ অনুসৰি আপোনালোকক জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ কিছু তথ্য। আজি হ'ল 10 ছেপ্টেম্বৰ 2024 মংগলবাৰ আৰু অসমীয়া লেখাৰে 1431 ভাস্কৰাব্দৰ 24 ভাদ। আজি সূৰ্যোদয় পুৱা 5:03 আৰু সূৰ্যাস্ত 5:31। সন্ধিয়া 5:31 সূৰ্যাস্ত হ'ব আৰু তিথি হ'ল শুক্লা সপ্তমী তিথি, নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ। আজি যোগ হ'ল বিষ্কুম্ভ আৰু কৰণ হ'ল গড়কৰণ। আনহাতে আজি কোনো যদি শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণৰ দেৱগণ হ'ব আৰু আদ্যটো হ'লে আজি হ'ব তিনিমহীয়া প্ৰতিহিনা যুগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল ভিডিঅ'লৈ আৰু তাৰ আগত এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আজি আপুনি ঘৰতে আপোনাৰ কাজিয়া পেচাল হোৱাৰ যোগ থাকে, অৰ্থাৎ কৰ্মক্ষেত্ৰতো আপোনাৰ বৰ এটা ভাল নাযাব। আপোনাৰ কাজিয়া পেচালে আপোনাক সমস্যাত পেলাব আৰু কাজিয়া পেচাল হোৱাৰো যোগ থাকে। সেয়েহে আপুনি কথা কওঁতে কাম কৰোঁতে সাৱধান হ'ব। ঘৰৰ অশান্তি বৃদ্ধি পাব, অৰ্থাৎ পৰিৱেশটো বৰ এটা ভাল নাথাকিব ঘৰত। আজি আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ খুব বেছি থাকিব, নতুন কাম আপুনি হাত নিদিব। যদি আপোনাৰ বিষ ৰাখি তেনেহ'লে আপোনাৰ মনটো অস্থিৰ থাকিব। আজি আপুনি কোনো ক্ষেত্ৰতে যাবলৈ বা কাম কৰিবলৈ মন নাযাব, যাৰ কাৰণে আপোনাৰ যিকোনো কাম ডিলে হোৱাৰ সম্ভাৱনা থাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি বৰ এটা পজিটিভ নাপাব, অৰ্থাৎ সজাগ হোৱাটো দৰকাৰ। আজি আপোনাৰ কাৰণে নতুন কাম কৰিবলৈ চেষ্টা কৰিলে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো বৰ এটা পজিটিভ নহয়। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন আৰু যি পজিটিভ দিন। যিকোনো কাম কৰিলে আপোনাৰ কাৰণে পজিটিভ হ'ব, অৰ্থাৎ ভাল হ'ব। আজি আপোনাৰ নতুন কাম আৰম্ভ কৰিব পৰাকৈ ভাল যোগ দেখাইছে। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল, কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণেও ভাল, অৰ্থাৎ যিসকলে খেতি বাতি কৰে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ বুলিয়ে ক'ব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব আৰু যিসকলে জলৰ লগত অৰ্থাৎ পানীৰ লগত বা লিকুইডৰ লগত ব্যৱসায় কৰিছে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায় আজি প্ৰগ্ৰেছিভ হ'ব, অৰ্থাৎ উন্নত হোৱাৰ যোগ আছে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি মান সন্মান বৃদ্ধি পাব। আজি নতুন বাৰ্তা আহিব আপোনাৰ জীৱনলৈ, অৰ্থাৎ ঘৰুৱা অশান্তিবিলাক দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতিৰ যোগ আছে। আজি পিতৃ মাতৃৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। কোনো ক্ষেত্ৰতে যদি কিবা কাৰণত বেয়া পাইছিলে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ আৰু তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, গতিকে চিন্তা কৰিবলগীয়া কথা নাথাকে। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ হাঁহি ফূৰ্তিৰ পাৰ হ'ব, পৰিয়ালৰ মাজত আনন্দৰ বৃদ্ধি পাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতিৰ যোগ আছে। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপুনি পজিটিভ আশা কৰিব পাৰে। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব বুলি ক'ব পাৰি। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আপোনাৰ দায়িত্ব বেছি হ'ব, অৰ্থাৎ কাণ পাতি সকলো দায়িত্বই ল'ব লাগিব। যোৱা সময়খিনি যদি আপুনি চায় তেনেহ'লে আপোনাৰ 90% যিকোনো ক্ষেত্ৰত আপোনাৰ কষ্ট হোৱাৰ দেখা যায়, অৰ্থাৎ যেতিয়া আপুনি দায়িত্ব ল'বলগীয়া হয়। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকিব আজিৰ দিনটোত আপুনি সমস্যাৰ বহুলতা জীৱন পাৰ কৰিবলগীয়া হ'ব পাৰে। গতিকে আপুনি কোনো মানুহক কথা দিওঁতেও সাৱধান হ'ব। আৰ্থিক স্থিতি বৰ এটা পজিটিভ দেখা নাই বা টনকিয়াল নাই দেখা, গতিকে নতুন কাম আৰম্ভ কৰিবলৈ হ'লে আপুনি অলপ কষ্টই হ'ব আপোনাৰ। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি স্বাস্থ্য উন্নত হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজি অত্যন্ত ভাল খবৰ বা ভাল দিন। যিসকলৰ ঘৰত অশান্তি আছিল সেই অশান্তিও আজি তাৰিখৰ পৰা দূৰ হোৱাৰ যোগ থাকে। আজি মানুহৰ মাজত প্ৰেম ভালপোৱা একতা বৃদ্ধি পাব আৰু সেয়েহে আজি তুলা ৰাশি ব্যক্তিসকল যিকোনো মানুহৰ প্ৰতি আকৃষ্টৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে দায়িত্ব আৰু কৰ্ম আপুনি দুয়োটাই বৃদ্ধি কৰিব লাগিব, অৰ্থাৎ কৰ্ম আৰু এলাহ যদি হয়, কৰ্মত যদি আপোনাৰ এলাহ হয় তেনেহ'লে আপোনাৰ লোকচান বৃদ্ধি হ'ব। অৰ্থাৎ এই কথা আপোনাক এষ্ট্ৰলজিৰ জৰিয়তে নকলেও আপোনাক ক'ব পাৰি যে আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকিব। চেষ্টা কৰিলে সকলো কিন্তু সম্ভৱ হোৱাৰ বুজায়। আজি আপোনাৰ মানসিকভাৱে অলপ ডিষ্টাৰ্বেঞ্চ থাকিব আৰু শাৰীৰিকভাৱে আপোনাৰ গাৰ বিষ, পিঠি বিষ, বুকুৰ বিষ এনেকুৱা ধৰণৰ বিষবিলাকে আপোনাক সমস্যাত পেলাব। আজি বৰ এটা আপুনি পজিটিভ আশা নকৰাই ভাল দিনটোৰ আৰম্ভণিখিনি।
যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উন্নতিৰ দিন আজি আপোনাৰ কাৰণে পজিটিভ দিন যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো অনুকূল আজি যিকোনো ক্ষেত্ৰতে যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ হ'লে আপুনি দিনটোৰ আগবেলা সময়খিনি আপুনি ব্যৱহাৰ কৰিব পাৰে আজি আপোনাৰ ঘৰুৱা অশান্তিবিলাক দূৰ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতি হ'ব আৰু পিতৃ মাতৃৰ স্বাস্থ্য আপোনাৰ কাৰণে ভাল হ'ব অৰ্থাৎ আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হোৱাৰ যোগ থাকে শিল্পীসকলৰ আজি যথেষ্ট ভীষণ ব্যস্ততা আৰু অৰ্থাৎ তেওঁলোকৰ সুনাম পোৱাৰ যোগ থাকে আপোনাৰ ৰাজহুৱাভাৱে যিকোনো ক্ষেত্ৰতে সন্মানিত হোৱাৰ যোগ আছে যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আপোনাৰ মনৰ অস্থিৰতা সদায় থাকিব আজিও আছে আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ আপুনি সময় লাগিব অৰ্থাৎ গতিকে কষ্টও হ'ব আপোনাৰ আজি দিনটো বৰ এটা পজিটিভ আশা কৰা নাই স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব বা যতন ল'বলৈ প্ৰয়োজন আছে আজি আপোনাৰ কাৰণে নতুন কাম আৰম্ভ নকৰাই ভাল যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ দিন নাথাকে অৰ্থাৎ নাই আপোনাৰ ঘৰুৱা সমস্যা বৃদ্ধি হ'ব অৰ্থাৎ অশান্তিত আপুনি পৰিব প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা ভাল নাই মানুহৰ মাজৰ আন্তৰিকতাটো আপোনাৰ ক্ষেত্ৰত আজি বৰ এটা নেদেখাব কোনো মানুহে আপোনাৰ ক্ষেত্ৰত আপোনাৰ কষ্টও বিশেষকৈ আপোনাৰ সমস্যাত আহিব অৰ্থাৎ আপোনাৰ পৰিয়ালে আপোনাক এৰি যোৱাৰ ভাৱনা থাকে আজি কিন্তু বৰ এটা পজিটিভ আশা নকৰে বা স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি পজিটিভ আশা নকৰিব যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব শিল্পীসকলৰ আজি ভাল দিন আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো পজিটিভ দিন ব্যৱসায় বাণিজ্য আজি আপোনাৰ লাভ হ'ব অৰ্থাৎ নতুনকৈ প্ৰতিষ্ঠা কৰিব পৰাকৈ যোগ থাকে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ আপোনাৰ আজি দিনটো ভাল হ'ব আজি আপোনাৰ কাৰণে পজিটিভ